হাই নমস্কাৰ সকলোকে আমাৰ অন্যতা জাজলি ব্লগলৈ স্বাগতম জনাইছোঁ। ভাদ মাহ বাৰু চলি আছে। আজি আমাৰ ভাদ মাহৰ শৰাইখনি আগবঢ়াইছে। এই নামঘৰ বুলি ওলাই আহিলোঁ। ৰাতিপুৱাই কাম বন কৰি এবাৰ গ'লোঁ, গৈ আকৌ এবাৰ আহিলোঁ। আহিয়ে প্ৰথমে মই চাকিভাগ জ্বলাই ল'লোঁ। তাৰপিছত বোলো লাহে লাহে হৈ থাকিব। পিছে ভাদ মাহটো কাৰ প্ৰিয় হয় জনাবচোন দেই। মোৰ কিন্তু বহুত ভাল লাগে ভাদ মাহটো। সদায় নামঘৰলৈ আহিব নোৱাৰোঁ, কিন্তু তথাপিতো আহিবলৈ চেষ্টা কৰোঁ। এয়া চাকি গছ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সকলোকে ভালে কুশলে ৰাখক বুলি। আমাৰ ইয়াত প্ৰত্যেকটো দিনতে ভাদ মাহৰ প্ৰত্যেকটো দিনতে শৰাই থাকে বাৰু। কিন্তু মোৰ ঘৰৰ মাৰ ঘৰৰ চাইডে কিন্তু তেনেকুৱা শৰাই বুলি একো আগবঢ়োৱা নাছিল। মায়ে কীৰ্তনমালা আগত ধূপ জ্বলাই সকলোকে সেৱা কৰি লৈছে। আমাৰ ইয়াত বাৰু দিহানাম গোৱাৰ আগত এভাগেই কীৰ্তন পঢ়ি লয়, কিন্তু কিছুমান ঠাইত বা দিহানামেই গায় ভাদ মাহকেইটাত। এনেকৈ আমি নাম সামৰিলোঁ। তাৰপিছত আমি গোটেইকেইজনীয়ে ধূপ জ্বলাই সকলো গোপিনীকে সেৱা কৰি ল'লোঁ। এয়া আমাৰ মাতো ধূপ জ্বলাই আহি আছে। তাইক আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকে। আৰু আমি সেৱা কৰা উঠাৰ পাছত চাহৰ ব্যৱস্থাত তিনিওজনী কৰি আছোঁ। এনেকৈ চাহ দিয়া উঠাৰ পাছত প্ৰসাদত লাগি গ'লোঁ। আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজিলৈ ইমানতে সামৰিলোঁ। বাই। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব নাপাহৰিব।